Hello students, welcome to my channel Easy Way to Learn. আমি কি শিকিছিলো voice change of different sentences য'ত আমি by passive voice use কৰিছিলো হয়নে কিন্তু আজি আমি অলপ different type of sentences চাম য'ত আমি by preposition to passive voice ব্যৱহাৰ নকৰো হেবিলাকক কি বুলি কোৱা হয় miscellaneous sentence বিভিন্ন সেন্টেন্স আমি তেনেকুৱা সাম যি বেসিক রুলস ফলো নকৰে তেনেকুৱা কিছুমান স্পেসিফিক বাক্যবোৰত আমি পেসিভ ভয়েসত বাই প্ৰিপজিশন নিদি কি বহাব লাগিব at with to in ইউজ অফ at আমি at কেতিয়া ব্যৱহাৰ কৰিম যেতিয়া past participle verbৰ এইবিলাক শব্দ থাকিব তেতিয়া আমি at ব্যৱহাৰ কৰিম like alarmed at annoyed কিহত annoyed behavior কাৰোবাৰ ব্যৱহাৰৰ প্ৰতি annoyed হলে annoyed at amazed at astonished at displeased কাৰোবাৰ ব্যৱহাৰৰ প্ৰতি displeased হলে বেয়া লাগিলে তেতিয়া displeased at offended at pleased at ব্যৱহাৰৰ প্ৰতি surprised at shocked at আৰু worried at এইবিলাক verbৰ পাছত আমি at ব্যৱহাৰ কৰিম আহাচোন আমি এক্সাম্পল কেইটামান চাই লওঁ এক্টিভৰ পৰা পেছিভলৈ কনভাৰ্ট কৰিবলৈ the news alarmed her she was alarmed at the news her conduct annoyed me I was annoyed at her conduct his behavior amazed us we were amazed at his behavior আৰু কেইটামান এক্সাম্পল আমি চাই লওঁ her command of language astonished him he was astonished at her command of language his behavior displeased me I was displeased at his behavior the girl's attitude has offended the man has been offended at the girl's attitude basic ruleৰ যিখিনি ৰুল আছিলে ষ্ট্ৰাকচাৰখিনি একে হ'ব কিন্তু তাৰ প্ৰিপজিশন বাই হলনি হে at বা তেনেকে বেলেগ বেলেগ প্ৰিপজিশন বহিব সেন্টেন্সটো চাই The student's speech pleased the teacher. The teacher was pleased at the student's speech. Rahul's success surprised us. We were surprised at Rahul's success. এতিয়া আমি চাম in preposition to কোনগিটা শব্দৰ কোনগিটা verbৰ লগত ব্যৱহাৰ হ'ব contained in interested in involved in and included in active to passive কৰিবলৈ হলে the jug contains milk is contained in the jug music interests me I am interested in music she has involved him in business he has been involved in business by her the academic prospectus includes many courses are included in the academic prospectus এনেধৰণে into ব্যৱহাৰ হ'ব এতিয়া আমি চাম with preposition to কোনগিটা শব্দৰ পাছত আমি কোনগিটা verbৰ পাছত আমি ইউজ কৰিব পাৰো displeased person মানে মানুহক যদি বুজায় displeased ৰ পাছত আমি কি লিখিম with offended কি লিখিম আমি with লিখিম যেতিয়া person কব হে মানুহজনক কব annoyed with disgusted with impressed with pleased with আৰু satisfied with preposition থকা বাক্য কেইটামান আমি এক্সাম্পল হৈতে চাই লওঁ Lucy displeased her brother was displeased with Lucy the girl pleased the audience was pleased with the girl the meal satisfied them they were satisfied with the meal এতিয়া আমি চাম use of to কেতিয়া ব্যৱহাৰ হয় known I know him he is known to me now let us look at some other sentences যদি verb needs থাকে
তেতিয়া এক্টিভ ভইচত কেনেকৈ হ'ব সাবজেক্ট প্লাছ নিডছ প্লাছ ভাৰ্বত ING আৰু তাৰ পেছিভ ভইচটো কেনেকৈ হ'ব সাবজেক্ট প্লাছ নিডছ টু বি প্লাছ পাষ্ট পাৰ্টিচিপল ফৰ্ম এক্সাম্পলটো চাই লোৱা দ্য হাউচ নিডছ পেইণ্টিং যেটো এক্টিভ ভইচৰ ষ্ট্ৰাকচাৰটো আছিলে যদি এনেকৈ থাকে ভাৰ্বত ING তাৰ পেছিভ ভইচটো কেনেকৈ হ'ব এই এক্সাম্পল তোমালোকে মন কৰিছানে ইয়াত সাবজেক্টটো কি হৈছে সাবজেক্টটো একচনটো ৰিসিভ কৰিছে হাউচটোৱে ৰিসিভ কৰিছে একচনটো কি কৰিছে পাৰফৰ্ম নাই কৰা নিজে নাই কৰা ৰিসিভহে কৰিছে এনেকুৱা টাইপ অফ সেন্টেন্স যদি পাওঁ আমি এনেদৰে পেছিভ ভইচলে কনভাৰ্ট কৰিব লাগিব এতিয়া বেলেগ টাইপ অফ সেন্টেন্স আমি চাই লওঁ যদি ইট ইজ টাইম থাকে এক্টিভ ভইচৰ ষ্ট্ৰাকচাৰটো যদি ইট ইজ টাইম প্লাছ টু প্লাছ verb plus object থাকে তা passive voice to কেনেকৈ কনভাৰ্ট কৰিম it is time plus for plus object plus to be plus past participle form of the verb এই স্ট্ৰাকচাৰটো ফলো কৰি আমি এক্সাম্পল এটা চাই লওঁ it is time to make dinner ইয়াৰ passive voice কি হ'ব it is time for object to বহিব dinner to be made make a past participle to made আৰু কেইটামান সেন্টেন্স আমি ট্ৰুথ অৰ হেবিটৰ চাই লওঁ দে সে ডেট হি ইজ আ সেইণ্ট ইট ইজ সেড ডেট হি ইজ আ সেইণ্ট অৰ হি ইজ সেড টু বি এ সেইণ্ট আমি এনেধৰণে পেছিভ ভইচলে কনভাৰ্ট কৰিব লাগিব আইচ ফ্লোটছ অন ৱাটাৰ ইট ইজ সেড ডেট আইচ ফ্লোটছ অন ৱাটাৰ মেন ইজ মৰ্টেল ইট ইজ সেড ডেট মেন ইজ মৰ্টেল Sentences that begins with one. যদি one শব্দটো থাকে one must do one's duty. Duty must be done. ইয়াত কি হৈছে must, should, used এইবিলাক কি হয় auxiliary verb, model auxiliary আৰু তাত আমি কি যোগ দিব লাগিব BEB আৰু তাৰপিছত verbৰ past participle form. ঠিক তেনেদৰে ইয়াত active অপৰ passive যেহেতু মই দেখুৱাইছোঁ ইয়াৰ passive voice কি হ'ব duty must be done. Second to one should keep one's promises. Promises should be kept. ইয়াত কি হৈছে shouldৰ পাছত be to যোগ হৈছে আৰু keepৰ past participle form to kept. ঠিক এনেধৰণে যদি one থাকে sentenceত আৰু once থাকে এনেকে sentenceটো construct কৰিব লাগিব convert কৰিব লাগিব আৰু কেইটামান আমি mix match থকা sentence আমি চাই লওঁ grass grows over the fields ইয়াত কি হৈছে এটো এক্টিভ ভইচ এটো আমি প্যাসিভ ভইচে কেনেকৈ কনভাৰ্ট কৰিম তোমালোকে ভাবাচোন ইয়াত অবজেক্টটো কি হয় দ্য ফিল্ডছ হয় হয়নে নহয় এটা দ্য ফিল্ডছটো আমি আগত বহাম সাবজেক্টৰ জেগা ল'ব দ্য ফিল্ডছ তাৰলৈকে ঠিকই আছে তাৰপিছত কি হ'ব যেহেতু এটো প্ৰেজেন্ট টেন্সত আছে এটো কি বহিব প্ৰেজেন্ট টেন্সে বহিব হয়নে নহয় ফিল্ডছ আছে প্লুৰেলত আছে সেইকাৰণে আমি আৰ বহুৱাম দ্য ফিল্ডছ আৰ তাৰপিছত গ্ৰোজ ওভাৰ এটো আমি এটা ৱৰ্ডলে কেনেকৈ লিখিম overgrown the fields are overgrown তাৰপিছত overgrown কি with grass grass এদি ভৰি আছে সেইকাৰণে আমি ইয়াত প্ৰিপজিশন কি লগাম with তাৰপিছত যেটো সাবজেক্ট আসলে এক্টিভ ভইচত হেতু প্যাসিভ ভইচত অবজেক্টৰ জেগা ল'ব as a sentence এটো কি হ'ল the fields are overgrown with grass for example আমি চাই লওঁ বলাছোন honey tastes sweet Honey is sweet when it is tasted. Taste or past participle to ki hobo tasted. Rose smells fresh. Rose is fresh when it is smelt. Smell or past participle smelt. Ene dhorone jodi bakyo ahe tumaloke eneke bibahar koribo lagibo eneke when it is tar pisot tar past participle form to bibahar koribo lagibo. হেকত আমি এনেকুৱা টাইপ অফ সেন্টেন্স বিলাক চাই ল য'ত এক্টিভ ভইচ somebody বা someone এদি আৰম্ভ হৈছে somebody stole the money was stolen someone called me I was called ইয়াত কি কৰিছো মই ইয়াত by somebody আৰু by someone to নিলিখিলেও হয় এনেকুৱা সেন্টেন্সত যেতিয়া somebody বা someone থাকে যদি আমি the money was stolen লিখো বা I was called তেনেকেও হেতু passive voice convert কৰিলে হেতু শুদ্ধ হ'ব by somebody by someone নিলিখিলেও হয়
ভইচ চেঞ্জ অফ মিছেলেনিয়াছ চেণ্টেন্সৰ আজি এপিছ'ডটো ইয়াতে শেষ হৈছে আশা কৰোঁ তোমালোকে সকলোৱে বুজি পাইছা মোৰ চেনেলটো ছাবস্ক্ৰাইব লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা ধন্যবাদ